পিৰিয়ড মানে আমি চবেই জানো যে আমি এইটো সময়ত বেছি আমি মানে হুলস্থুল হওক বা বেছি বুজা টনা ডাঙৰ ডাঙৰ ভাৰী বা কোনোবা এইবিলাক কাৰণৰ পৰা আমি এভইড কৰোঁ হয়নে নহয় তাৰ লগতে আমি কি কৰোঁ আমাৰ যাতে ৰেচেছ নহয় ৰেচেছ মানে বুজি পাইছে নহয় পজিটিভ হয়নে নাই সেইটো কাৰণে খুব খজুৱাই জেগাখিনি বেছি সময় যদি আমি চাফ চিকুণ নকৰোঁ আমাৰ প্ৰাইভেট জেগাখিনি আমাৰ খুব খজুৱাই বা ৰঙা ৰঙা হৈ যায় প্ৰতিজন মানুহৰে বেলেগ বেলেগ হ'লে কাৰোবাৰ একোৱে প্ৰব্লেম নহয় আকৌ কাৰোবাৰ কিন্তু বহুত প্ৰব্লেম থাকে এইবিলাক মানে সেইটো ৰিলেটেড ইছ্যুজ থাকে বা কাৰোবাৰ এনেকুৱা হয় পিৰিয়ডছ হ'লে বহুত বেছি পৰিমাণে পেটৰ বিষ হয় পেটৰ বিষৰ কাৰণে পেটত আহিব নোৱাৰে তোমালোকৰো চাগে কম বেছি হয় আৰু পিৰিয়ডটো হৈ যোৱাৰ লগে লগে আমি ফিল কৰোঁ যে আমাৰ কিবা এটা হৈছে বুলি আমাৰ বডিয়ে এতিয়া বুজি পায় তো সেইটো ওপৰত মানে আমি প্ৰজেক্টটো এনেকৈ কৰিছোঁ যে অলৰেডি আমি তোমালোকক বুজোৱা হৈ গ'ল এইটো ৰিলেটেড বুজোৱা আমাৰ হৈ গ'ল আমি কি কি কৰিব লাগে সেইকাৰণে আমি ইয়াত লিখি দিছোঁ দেই ডিছকাশ্যন অন মেনষ্ট্ৰুৱেল হাইজিন মানে কি আমি চাফ চিকুণ হ'ব চ' আমি কেনেকৈ চাফ চিকুণ থাকিব লাগে চ' আমি ইয়াত কেইটামান পইণ্ট লিখিছোঁ আমি পুৰণা কাপোৰবিলাক আমি ব্যৱহাৰ কৰিব নালাগে যোন আমি কি কৰোঁ পুৰণা কাপোৰবিলাক আমি নৰ্মেলি ধুই কৰি ৰাখিলোঁ বাট ইয়াৰো কিছুমান প্ৰচিডিউৰ আছে যে আমি কাপোৰটো ধোৱাৰ পিছত আমি ডেটলেৰে ভালকৈ চাফ কৰি ৰ'দত শুকাই পেলাই তাৰপিছত আমি ভাল আকৌ পেকেটৰ ভিতৰত চাফ চিকুণকৈ ৰাখিব লাগে আমি কি কৰোঁ বিচনাৰ তলত কৰিছোঁ তেতিয়া কি হয় ধূলি মাকতি আমাৰ তুলিত কিমান ধূলি থাকে সেইবিলাক লাগি গ'ল কিমান ভাইৰাছ বেক্টেৰিয়া সেইবিলাকো সোমাই গ'ল আমাৰ যদি আমাৰ পিৰিয়ড হ'ল আমি কি কৰিলোঁ তেতিয়াতো আমাৰ হোৱা নাই নে আমি এইটো বস্তু আমি ইউজ কৰি দিলোঁ তাৰ লগে লগে কি হ'ল আমাৰ ইনফেকশ্যনখিনি আমাৰ জেগাত লাগিব বুজি পাইছে যাৰ কাৰণে কি কৈছে আমাৰ নতুন নতুন পেড আমি ইউজ কৰিব লাগে মানে চেনিটাৰী পেডছবিলাক আমি ইউজ কৰিব লাগে তাৰ লগতে কি কৈছে আমি পেডছবিলাক আমি এই আমাৰ ইণ্টিমেট এৰিয়াবিলাকত যদি আমি টাচ কৰোঁ সদায় আমি হাতটো আমি চাফা কৰি ল'ব লাগে লেতেৰা হাতেৰে আহি আমি চুই দিব নালাগে এইবিলাকৰ পৰাও আমাৰ কি হয় ইনফেকশ্যন হোৱাৰ চান্সেছ থাকে ডোন্ট ইউজ ওল্ড ক্লথছ পুৰণা কাপোৰবিলাক পাৰিলে আমি এভইড কৰিব লাগে কোনোবাই নোৱাৰিছে ব্যৱহাৰ কৰিছে কিন্তু যদিও ব্যৱহাৰ কৰিছে তাৰ কাৰণে প্ৰপাৰ ৱেত মানুহে গৈ পেলাই ব্যৱহাৰ কৰিব লাগে এইবিলাক ভালকৈ চাফ চিকুণকৈ ধুই ডেটলৰ পানী ধুই পেলাই ৰাতি ৰ'দত ভালকৈ শুকাই মই কৈছোঁ যেনেকৈ চাফ চিকুণভাৱে প্লাষ্টিকত ভৰাই বেলেগ জেগাত ৰাখিব লাগে যাতে তাত ধূলা বা তোমাৰ ধৰা ভাইৰাছ বেক্টেৰিয়া যাতে সোমাব নোৱাৰে ডোন্ট ৰিইউজ ওল্ড ক্লথছ পুৰণা একদম বহুত বছৰৰ পুৰণা কাপোৰবিলাক মানে আমাৰ এতিয়া ব্যৱহাৰে নহয় আমি পুৰণা কাপোৰবিলাকেই ইউজ কৰোঁ ভাল কাপোৰটো কিনি আনিতো কোনেও ইউজ নকৰে পুৰণা কাপোৰবিলাক সেইকাৰণে কৈছোঁ পুৰণা কাপোৰবিলাকত চাবাই এনেও এটা স্মেল আহি যায় চ' সেইবিলাক যাতে আমি ইউজ নকৰোঁ যাৰ কাৰণে গভৰ্ণমেণ্টে আমাক ফ্ৰী পেড দিছে না নাই তোমালোকক চবেই আমি চবকে আমি ডিষ্ট্ৰিবিউট কৰি থাকোঁ এভৰি উইকত আমি ডিষ্ট্ৰিবিউট কৰি আছোঁ ছেটাৰডে ছ' সেইকাৰণে এইটো আমাৰ এভইড কৰাটো আমাৰ বেছি ভাল তাৰ লগতে কি কৈছে এভইড অইলি ফুডছ এণ্ড টেক হেল্ডি ফুড এইটো সময়ত আমি কি কৰিব লাগে আমি বেছিকৈ পানী খাব লাগে পাৰিলে আমি কুহুমীয়া গৰম পানীটো খালে আমাৰ বেছি ভাল হয় তাৰ লগতে কি কৈছে যেনেকৈ অইলি ফুডছবিলাক জাংক ফুড মানে কি যেনে পিজ্জা বাৰ্গাৰ ম'ম' বাহিৰা যোনবিলাক তেলত ফ্ৰাই কৰা বস্তুবিলাক আমি খাওঁ এই বস্তুবিলাক মিঠা বস্তুবিলাক সেইটো টাইমত এভইড কৰিলে বেছি ভাল তাৰ লগতে কি কৰিছে ৱাছ ইয়ৰ প্ৰাইভেট পাৰ্টছ ফ্ৰিকুৱেণ্টলি মানে বাৰে প্ৰতি আমি কি কৰি থাকিব লাগে এই জেগাখিনি চাফ চিকুণ কৰি থাকিব লাগে আৰু আমাক আৰু এটা বস্তু কৈ দিয়া হৈছিলে ডক্টৰ যেতিয়া আহে ডক্টৰে আমাক সদায় এইখিনি এডভাইচ দি যায় যাতে আমি তোমালোকক ক'ব পাৰোঁ আমি যে পেডবিলাক ইউজ কৰোঁ কেতিয়াবা আমাৰ এনেকুৱা হয় পেডবিলাক আমি কি কৰোঁ ৰাতিপুৱা লগাইছোঁ আকৌ সন্ধিয়া বা পিছদিনাখন আমি চেঞ্জ কৰিছোঁ একে পেডতে আমি চলাই দিছোঁ এইটো ভুল নহয় আমি 6 ঘণ্টাৰ মূৰে মূৰে কি কৰিব লাগে পেডটো চেঞ্জ কৰি থাকিব লাগে ফ্ৰেছ পেড এটা লগাব লাগে কিন্তু কাৰোবাৰ এনেকুৱা মানে অলপ হৈছে সেই পেডটো আমি ধৰি দিছোঁ যে নাই আৰু এটা পেড নষ্ট কৰি আমি নকৰোঁ সেইটো পেড তাতো কিন্তু ইনফেকশ্যন হোৱাৰ চান্সেছ থাকে মানে পজিটিভ হোৱাৰ চান্সেছবিলাক আমাৰ বহুত বাঢ়ি যায় এতিয়া তোমালোকৰ কি কৰিছে আমাক ডক্টৰ আহি পিনে মানুহক তোমালোকক ইয়াৰ ওপৰত ডক্টৰ আহিছিলে নে নাই ডক্টৰ আহি পিনে তোমালোকক এই কাৰ্ডবিলাক তোমালোকক দি গৈছে তাত বিভিন্ন ধৰণৰ
কথাবিলাক ইয়াত দিয়া আছে যে মাহিক ৰক্তকৰণ মা বা বনে আমাৰ মেনচুৰেশ্যনৰ এনে চাইকেল এটা চাইকেল বুলি কোৱা প্ৰতি মাহে মাহে যে হয় আমাৰ চাইকেল বুলি কোৱা এই চাইকেলটো কিমান হ'ব পাৰে প্ৰতিজন মানুহৰ বেলেগ বেলেগ থাকে যেনেকৈ মোৰ কথা যদি কওঁ মই একে মাহতে মানে উইদিন 45 ডেজ মই 3বাৰমান হৈ গ'ল এই ৰিচেণ্ট মাহত মোৰে হৈছে এইটো চ' মই ডক্টৰৰ লগত কনচাল্ট কৰিছোঁ চ' আমাৰ একচুৱেল যিটো ডেট থাকে আমাৰ মেনচুৰেশ্যন পিৰিয়ডৰ একচুৱেল ডেট হ'ল আমাৰ 21 to 28 ডেজ এইটো হ'ল আমাৰ একচুৱেল দিনৰ কথা মানে 21 দিনৰ ভিতৰৰ পৰা 28 দিনৰ ভিতৰত যোনটো আমাৰ মেনচুৰেশ্যন পিৰিয়ড হয় মাহৰ 28 তাৰিখ যোনদিনাখন হয় আমাৰ সেইদিনাখনৰ পৰা 28 দিনৰ পিছত যেতিয়া আকৌ আমাৰ হয় বা 21 দিনৰ পিছত যদি আমাৰ হয় এইটো নৰ্মাল বুলি কোৱা হয় কিন্তু মই তোমালোকক যোনটো প্ৰব্লেম কৰিছোঁ মোৰ 1.5 মাহৰ ভিতৰত মই 3বাৰ হ'লোঁ চ' এইটো মানে কি মোৰ ডক্টৰৰ লগত কনচাল্ট কৰিবলগীয়া প্ৰব্লেম বুজি পাইছা এইটো কিবা বিভিন্ন কাৰণত হ'ব পাৰে আমাৰ হৰমনিকেল ডিছবেলেঞ্চ হৈ যায় যে কেতিয়াবা পঢ়া ষ্ট্ৰেছ হৈ যায় বেছি বা খানা আমি টাইমলি খাব পৰা নাই পানী ঠিককৈ আমি কাম কৰা নাই বা কি হৈছে আমি জাংক ফুড অইলি ফুডবিলাক আমি বেছিকৈ খাইছোঁ আমাৰ টোপনি হোৱা নাই ৰেষ্ট পোৱা নাই চ' এইবিলাক প্ৰব্লেম হ'লে তেতিয়া আমাৰ কি হয় এইটো প্ৰব্লেম হ'ব পাৰে এতিয়া তোমালোকৰ ফালৰ পৰা মোক কোৱাচোন তোমালোকে কি কি প্ৰব্লেম ফেচ কৰা এজনে কোৱাচোন এজনে উঠি কোৱা কিবা প্ৰব্লেম হয় নেকি ইয়াত মই ইমান কথা যে কৰোঁ তাৰ মাজত তোমালোকৰ প্ৰব্লেমটো কি হয় আৰু আমি যে প্ৰজেক্টটো কৰিলোঁ প্ৰজেক্টৰ মাজত তোমালোকৰ মানে প্ৰব্লেমখিনি সলভ হ'ল নে নাই सॉल्व এটা প্রবলেম হয় মই মায়ের মানে কি হয় পিরিয়ডস মানে লেটকে হয় তোমাৰ লেটকে হয় তো তোমাৰ এইটো প্ৰব্লেম তুমি ডক্টৰৰ লগত কনসাল্ট কৰিব লাগিব যেহেতু আমি ডক্টৰ নহয় আমি ডিসকাস কৰিব পাৰিম আমাৰ স্কুলতো আহি থাকে ডক্টৰবিলাক যেতিয়া ডক্টৰ আহে ফ্ৰী হেল্থ চেকআপ যেতিয়া হয় তুমি ডক্টৰৰ লগত এইখিনি ডিসকাস কৰিবা ঠিক আছে আৰু এইটো তোমাৰ পিৰিয়ডিক চাৰ্টৰ প্ৰতিটো মাহৰ চাৰ্টখিনি তুমি এইখিনি কি কৰিবা তুমি তোমাৰ কেতিয়া কি ধৰণৰ সুবিধা অসুবিধাবিলাক হৈছে এইবিলাক তুমি পিছফালে দিয়া আছে সেইমতে কৰি পেলাই তুমি ইয়াক ঠিক কৰি যাবা তেতিয়া ডক্টৰ আহিলে আমি ডক্টৰক এইখিনি দিব পাৰিম ঠিক আছে আচ্ছা এতিয়া বেলেগ এজনে কোৱা আৰু কাৰোবাৰ কিবা প্ৰব্লেম যদি আছে তোমালোকে প্ৰজেক্টটো কৰোঁতে তোমালোকৰ কেনেকুৱা লাগিব তোমালোকৰ প্ৰব্লেমবিলাক বিভিন্ন ধৰণৰ সমস্যাবিলাক সমাধান হৈছে নে নাই বহুত দিন যায় পিৰিয়ড হয় মানে হ'লে মানে 1 মাহ যায় এবাৰ এনেকুৱা প্ৰব্লেম এটা হৈছে তাৰপিছত ডক্টৰক কৈছোঁ ঠিক হৈছে তাৰ আৰু এতিয়া পিৰিয়ড চলি আছে 2 দিনমান হৈ গ'ল কমাই সেইটোৱে বাকী ভেকচিন নিদিওঁ ইমান ব্লাডটো ফ্লো হৈ থাকে হাইজিন মেইনটেইন ৰিলেটেড যোনখিনি প্ৰব্লেম আছে তাততো একো তোমাৰ প্ৰব্লেম নাই তুমি এইখিনি কৰা নাই নাই তোমাৰ প্ৰতি পিৰিয়ডত তুমি এইবিলাক কৰি থাকা